আমাৰ জামুগুৰি উত্তৰ ধেমাজি জামুগুৰি পাঁচআলি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষ 2024 কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী আমাৰ মাংগলিক অনুষ্ঠান নাম প্ৰসংগৰে আৰম্ভ হৈছে আৰু তাৰ পাছতে আমি স্মৃতি তৰ্পণ, যিসকল আজি 50 বছৰে আমাৰ লগত জড়িত হৈ আছিল, যিসকলে এই বিহুখন প্ৰতিষ্ঠা কৰিছিল, সেইসকলৰ বহু মানুহ ব্যক্তি আমাৰ মাজত নাই। সেইসকলৰ জ্ঞাত অজ্ঞাতে সেইসকললৈ আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি স্মৃতি তৰ্পণ অনুষ্ঠান কৰিছিল। তাৰপিছতে আমি আজি মূল পতাকা উত্তোলন, আমাৰ 50খন পতাকাৰ সোণালী জয়ন্তী আমি উৎসৱৰ পতাকা উত্তোলন কৰিলোঁ আৰু সদৌদী ৰাইজৰ ইয়াত যথেষ্ট সহায় সহযোগিতা পাইছোঁ। আৰু আমাৰ 3 দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিছোঁ। 22, 23 আৰু 24 এপ্ৰিল, 8, 9, 10 বহাগ। আমি আপোনাৰ সকলোৱে অৱগত, যোৱা বৰ্ষতো আমি সোণালী বৰ্ষ আছিলে আৰু সেই বৰ্ষটোত আমি আমাৰ পাকিস্তান ভাৰতৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমি অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হৈছিলোঁ আৰু পুনৰ এতিয়া আমি নতুন উদ্যমেৰে এই অঞ্চলৰ মান সন্মান বজাই ৰাখি আমি সোণালী জয়ন্তী উদযাপন কৰিবলৈ ওলাই আহিছোঁ। আৰু আমাৰ এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ লগত আছে পৰ্যায়ক্ৰমে। আমাৰ বিশেষকৈ আজি পতাকা উত্তোলনৰ দৰে এটা গাম্ভীৰ্যশীল অনুষ্ঠান, তাৰ পাছতে আমাৰ আজি সৰু বিহুৱতী, বৰ বিহুৱতী আৰু অন্যান্য ধৰি লওক বিহুৱতীৰ প্ৰতিযোগিতাসমূহ আছে। তাৰ উপৰিও ৰাজ্যিক ভিত্তিক হুঁচৰি প্ৰতিযোগিতা আমি মাজৰ দিনা 23 তাৰিখে অনুষ্ঠিত কৰিম গধূলি। তাৰ উপৰি জেং বিহু প্ৰতিযোগিতা আছে আৰু মাজৰ দিনাই আমাৰ এই স্মৃতি গ্ৰন্থ এখন সোণালী জয়ন্তী উপলক্ষে আমি প্ৰস্তুত কৰিছোঁ। সেইখন আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মহোদয় শৰ্মা সোণোৱালদেৱে উন্মোচন কৰিব। তাৰ উপৰিও আমাৰ এখন আলোচনা চক্ৰ আছে। সেই আলোচনা চক্ৰখনত আমি অসমৰ বিভিন্ন প্ৰান্তৰ আমি বিহু বিশেষজ্ঞক আমন্ত্ৰণ কৰিছোঁ, তেখেতসকল আমাৰ মাজত আহিব। তাৰ উপৰিও আমি মুকলি সভা আৰু বঁটা বিতৰণ সভা শেষৰ দিনা অনুষ্ঠিত কৰিম আৰু সেই অনুষ্ঠানলৈ আমি আমাৰ খুব আগ্ৰহেৰে আমি এজন গৱেষক, বিহু লোক সংস্কৃতিৰ সাধক ডক্টৰ অনিল শইকীয়াদেৱক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেত আমাৰ মাজলৈ অহাটো নিশ্চিত কৰিছে। গতিকে তাৰ লগতে আমাৰ বহুখিনি বিষয়ববীয়া আমন্ত্ৰিত অতিথি, বিশিষ্ট অতিথি আৰু আমাৰ বৰ্তমান শিক্ষামন্ত্ৰী মহোদয়েও আমাৰ মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰিব। তাৰোপৰি আৰু এটা আমি এই অঞ্চলটোক সামৰি বাৰেবৰণীয়া এটা সংস্কৃতি ৰক্ষা কৰি আমি এটা শোভাযাত্ৰা, একদম শেষৰ দিনাৰ আমি এটা কাৰ্যসূচী আছে আমাৰ শোভাযাত্ৰা। সেই শোভাযাত্ৰাত আমাৰ বিভিন্ন জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন হোৱাৰ উপৰিও সমস্ত লোক সংস্কৃতিৰ যিখিনি আধাৰ আছে, সেই আধাৰখিনি আমি তাত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিম। আৰু তাৰ উপৰিও আমাৰ গোটেইকেইটা এই 3 দিনত আমি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰিম আৰু মহিলাসকলক আমি আমাৰ যিবিলাক পৰম্পৰা খেল ধেমালি আছে সেইবিলাক তেওঁলোকে অনুষ্ঠিত কৰিও। ঠিক সেইধৰণে আমি এটা বৰ্ণাঢ্য কাৰ্যসূচী, য'ত আজি আৰম্ভ হোৱাৰ পৰা একেবাৰে 24 তাৰিখেহে সন্ধ্যা একেবাৰে মূল আমাৰ আমন্ত্ৰিত শিল্পী প্ৰিয়ংকা ভৰালী তেখেতে অনুষ্ঠানে আমি এই বিহু সোণালী জয়ন্তী কাৰ্যসূচী সমাপ্ত কৰিম। গোটেই কথাখিনি বিতংভাৱে অৱগত কৰি গৈছে। শেষত মই সমগ্ৰ ধেমাজিবাসী, বিষ্ণুপুৰবাসী আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ সমূহ বিষয়ববীয়াক মই প্ৰধান সম্পাদক হিচাপে আহ্বান জনাম, আপোনালোকে আমাৰ এই 3 দিনৰ কাৰ্যসূচীত আহক, আমি কেনেধৰণে উদযাপন কৰিছোঁ চাওক, উপভোগ কৰক। আৰু মই বিষ্ণুপুৰবাসী, ধেমাজিবাসীৰ লগতে অসমবাসীকো মই আদৰণি জনাম যে আমি অসমীয়া জাতিয়ে অসমীয়া বিহু আমি কেনেধৰণে ৰক্ষা কৰিব পাৰোঁ, আমি কেনেধৰণে আমাৰ পৰম্পৰাক সাঁচি ৰাখিব পাৰোঁ, এই বিষয়ে যাতে সকলোৱে সজাগ হৈ এই বিহু উদযাপনত সকলোৱে মনোনিৱেশ কৰি আমাৰ পৰম্পৰাক যাতে ধৰি ৰাখিব পাৰে। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা তেখেতৰ বোৱাৰী আমাৰ
স্বৰ্গীয় পুনৰ কৈকাদেৱৰ বোৱাৰী তেখেতে সম্পূৰ্ণ জনাইছে আৰু ইয়াৰ পাছতে আৰু ইয়াৰ পাছত ধন্যবাদ আলি উত্তৰ ধেমাজি জামুগুৰি পাঁচআলি আজি প্ৰথম দিন প্ৰথম কাৰ্য এই গাঁওবিলাকত থকা বসবাস কৰা যে পূবৰ পৰা পশ্চিমলৈ যি যাক বতাহ বয়